নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কাকছালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত একেবাৰে শেষৰটো অধ্যায় 17 নম্বৰ অধ্যায় মোগল যুগৰ সমাজ আৰু সংস্কৃতি এই অধ্যায়ৰ দ্বিতীয়টো অংশৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম শাহজাহানৰ মোগল সম্ৰাট শাহজাহানৰ স্থাপত্য শিল্পৰ বিষয়ে আৰু লগতে মোগল সম্ৰাটসকলৰ চিত্ৰকলাৰ বিষয়ে শিকিম অৰ্থাৎ মোগল সম্ৰাটসকলে আমাৰ ভাৰতবৰ্ষলৈ চিত্ৰকলাৰ ক্ষেত্ৰত কি অৱদান আগবঢ়াইছিল এই সকলোবোৰ আজি আমি আলোচনা কৰিম এতিয়া চাও আহাচোন এয়া চোৱা শাহজাহান আছিল মোগল স্থাপত্যৰ সৰ্বশ্ৰেষ্ঠ পৃষ্ঠপোষক অৰ্থাৎ মোগল স্থাপত্যৰ সকলোতকৈ বেছি অৱদান আগবঢ়োৱা সম্ৰাটজনেই হ'ল শাহজাহানৰ কালত মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰৰ আৰোহণ কৰিছিল তেওঁ সৌন্দৰ্যৰ সাধক আছিল শাহজাহানৰ ৰাজত্ব কালত কলা সংস্কৃতিৰ যোগেদি নদন-বদন হৈ পৰিছিল বাবে এই কালচোৱাক মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হয় অৰ্থাৎ শাহজাহানৰ কালচোৱাত কি হৈছিল একেবাৰে কলা সংস্কৃতিয়ে গোটেই ভাৰতবৰ্ষখন নদন-বদন হৈ পৰিছিল আৰু সেই কাৰণে কি বুলি কোৱা হয় তেওঁৰ সময়ছোৱাক ভাৰতবৰ্ষৰ স্বৰ্ণযুগ বুলি কোৱা হয় এটো মনত ৰাখিবা দেই স্বৰ্ণযুগ অৰ্থাৎ স্বৰ্ণযুগ বুলি কোনখিনি সময় কোৱা হয় শাহজাহানৰ ৰাজত্ব কালটোত ঠিক আছে তাৰ পিছতে চোৱা কিন্তু স্থাপত্য ভাস্কৰ্য নিৰ্মাণত মুক্ত হস্তে খৰচ কৰি শেষৰ ফালে তেওঁ সৰ্বশ্ৰান্ত হৈ পৰিছিল আৰু তেওঁ কি কৰিছিল স্থাপত্য ভাস্কৰ্য নিৰ্মাণত ইমানেই মুক্ত হস্তে খৰচ কৰিছিল যে পিছলৈ তেওঁ সৰ্বশ্ৰান্ত হৈ পৰিছিল শাহজাহানে নিৰ্মাণ কৰা তাজমহল তেওঁৰ পত্নী প্ৰেমৰ অমৰ সাক্ষী আৰু তেওঁ কি নিৰ্মাণ কৰিছিল তাজমহলৰ কথা তোমালোক সকলোৱে শুনিছানে নাই আৰু এই তাজমহলটো কি তেওঁৰ পত্নী প্ৰেমৰ অমৰ সাক্ষী অৰ্থাৎ শাহজাহানে তাজমহল যে নিৰ্মাণ কৰিছিল কাৰ কাৰণে নিৰ্মাণ কৰিছিল তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল ঠিক আছে স্থাপত্য ভাস্কৰ্য নিৰ্মাণত আকবৰে মাৰ্বলৰ ব্যৱহাৰ সূচনা কৰিছিল তাজমহল শুদ্ধ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল আৰু স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত আকবৰে কি কৰিছিল মাৰ্বলৰ ব্যৱহাৰ কৰিছিল আৰু এই তাজমহলটো কিহেৰে নিৰ্মাণ কৰা হৈছে শুদ্ধ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছে ইয়াৰ অপূৰ্ব কাৰুকাৰ্য মাৰ্বলৰ মনোমোহা সৌন্দৰ্য যমুনাৰ পাৰৰ অপৰূপ দৃশ্য এই সকলোবোৰে তাজমহলক এক অনন্য মাত্ৰা প্ৰদান কৰিছে আৰু তাজমহলৰ যি অপূৰ্ব সৌন্দৰ্য যমুনাৰ পাৰৰ সৌন্দৰ্য এই সকলোবোৰে কি কৰিছে তাজমহলক অপৰূপ ৰূপ প্ৰদান কৰিছে ঠিক আছে তাৰ পিছতে চোৱা পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহলো এটা আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে তাজমহল চোৱাৰ বাবে ভাৰতলৈ আহে কেৱল এয়াই নহয় আগ্ৰাৰ দুৰ্গৰ ভিতৰতো শাহজাহানে বহুতো অট্টালিকা সজাইছিল আৰু তাৰ ভিতৰত মতি মছজিদ আৰু দিৱানী আম বিখ্যাত আছিল এতিয়া কি কৈছে যে আমাৰ পৃথিৱীত যে 7টা আচৰিত বস্তু আছে তাৰ ভিতৰত অন্যতম কি তাজমহল মনত থাকিব তাজমহলটো কি পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এটা অন্যতম ঠিক আছে আৰু এই তাজমহল চাবলৈ কি হয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে আৰু ভাৰতৰ বাহিৰৰ পৰাও মানুহ আহে ঠিক আছে আৰু এই যে শাহজাহানৰ কথা আমি পঢ়ি আছো শাহজাহানে তাজমহল নিৰ্মাণ কৰাৰ উপৰিও বিভিন্ন ধৰণৰ দুৰ্গ অট্টালিকা আদিও নিৰ্মাণ কৰিছিল আৰু তাৰ ভিতৰত কি প্ৰধান মতি মছজিদ আৰু দিৱানী আম প্ৰধান এয়া চোৱা মতি মছজিদ আৰু দিৱানী আম বিখ্যাত আছিল বুলি কৈছে ঠিক আছে তাৰ পিছতে চোৱা শাহজাহানবাদ নামেৰে সম্পূৰ্ণ মাৰ্বলৰ কাৰুকাৰ্যৰে তেওঁ এখন অপূৰ্ব চহৰো নিৰ্মাণ কৰিছিল আৰু শাহজাহানাবাদ নামেৰে তেওঁ কি কৰিছিল এখন মাৰ্বলৰ চহৰ নিৰ্মাণ কৰিছিল শাহজাহানাবাদত তেওঁ চালে চকুৰোৱা জুমা মছজিদটো সজাইছিল আৰু শাহজাহানাবাদত কি সজাইছিল এটা জুমা মছজিদ সজাইছিল আৰু যেটো আমি চালে চাই থাকিব মন যায় অৰ্থাৎ চালে চকুৰোৱা শাহজাহানে আজমিৰতো ভালেমান স্থাপত্য নিৰ্মাণ কৰি শিল্পপ্ৰীতিৰ চিনাকি দিছিল আৰু তেওঁ কি কৰিছিল আজমিৰতো ভালেমান স্থাপত্য শিল্প নিৰ্মাণ কৰিছিল পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসনখন
শাহজাহানৰ দিনতেই সাজি উলিওৱা হৈছিল আৰু যে পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন সেইখনো কেতিয়া নিৰ্মাণ কৰা হৈছিল সেইখনো শাহজাহানৰ দিনতেই নিৰ্মাণ কৰা হৈছিল ঠিক আছে তাৰ পিছতে চোৱা দুষ্প্ৰাপ্য হীৰা মুকুতা পান্না আদিৰে সুসজ্জিত সিংহাসনখনৰ দেখাত এখন হাতৰ দৰে আছিল আৰু এইখন দেখিছা ফটোখন তোমালোকে দেখিছা ময়ূৰ সিংহাসনখনৰ আৰু এইখন কিহেৰে নিৰ্মাণ কৰা হৈছিল দুষ্প্ৰাপ্য হীৰা মুকুতা পান্না আদিৰে আৰু এইখন দেখাত কেনেকুৱা আছিল এখন হাতৰ দৰে আছিল আৰু এইখন কি হয় এই সিংহাসনখন নাদিৰ শাহে ভাৰত আক্ৰমণ কৰি মোগলসকলৰ পৰা কাঢ়ি লৈ গৈছিল আৰু এই সিংহাসনখন কোনে কাঢ়ি লৈ গৈছিল নাদিৰ শাহে যেতিয়া ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া কি কৰিছিল এই সিংহাসনখন মোগলসকলৰ পৰা কাঢ়ি লৈ গৈছিল মনত থাকিবনে নাদিৰ শাহে ঠিক আছে বুজি পাইছা এতিয়া চাও আহা পিছত কি আছে এয়া চোৱা তাজমহল এইটো হল তাজমহল ঠিক আছে আৰু এয়া হল দিৱানী আম শাহজাহানৰ উল্লেখযোগ্য স্থাপত্য শিল্প ঠিক আছে তাজমহল তোমালোকে দেখিয়ে থাকা ফটোত হয়নে নাই আৰু কোনোবাই হয়তো আসলকেও দেখিছা আৰু কাবাৰ হয়তো চোৱাৰ হেঁপাহ আছে ভৱিষ্যতে কেতিয়াবা তোমালোকে যোনে দেখা নাই কোনোবাই হয়তো দেখিছা কোনোবাই দেখা নাই যাৰ চাবলে মন আছে কেতিয়াবা যাবা গৈ চাই আহিবা দেই এতিয়া চোৱা ইয়াৰ পিছত কি আছে এয়া চোৱা মতি মছজিদ আৰু এয়া হল মাৰ্বল চহৰ শাহজাহানবাদ আৰু জামা মছজিদ এই যে আমি কৈছিলো তেওঁ এখন মাৰ্বলৰ চহৰ নিৰ্মাণ কৰিছিল শাহজাহানাবাদ বুলি সেই চহৰখনত কি আছিল তেওঁ চালে চকুৰুৱা জামা মছজিদ বা জুমা মছজিদটো আছিল সেইটোৰ ছবি এইটো দেখিছা ঠিক আছে এতিয়া চাও আহা পিছত কি আছে এয়া চোৱা জানি থওঁ আহা কোনো বুৰঞ্জীবিদে শাহজাহানাবাদক মাৰ্বলৰ ৰোম নগৰীৰ লগত তুলনা কৰিব খোজে কোনো বুৰঞ্জীবিদে কি কৰে শাহজাহানাবাদক কিহৰ লগত তুলনা কৰিব বিচাৰে ৰোম নগৰীৰ লগত ৰোম নগৰী মনত থাকিব ৰোম নগৰী দেই কিহৰ লগত তুলনা কৰিছে শাহজাহানাবাদক ৰোম নগৰীৰ লগত ময়ূৰ সিংহাসনখন বেবেদন খাঁ নামৰ এজন কাৰিকৰে 7 বছৰ সময়ৰ মূৰত সাজি উলিয়াইছিল আৰু ময়ূৰ সিংহাসনখন কোনে সাজি উলিয়াইছিল বেবেদন খাঁ মনত থাকিব আৰু কিমান সময় লাগিছিল তেওঁৰ বনাওতে 7 বছৰৰ মূৰত তেওঁ কি কৰিছিল ময়ূৰ সিংহাসনখন নিৰ্মাণ কৰিছিল ঠিক আছে এতিয়া চাও আহা ইয়াৰ পিছত কি আছে এতিয়া চাম আমি চিত্ৰকলাৰ বিষয়ে আমি স্থাপত্য শিল্পৰ বিষয়ে পঢ়িলো এতিয়া আমি পঢ়িম চিত্ৰকলাত কি আছে চোৱা চিত্ৰকলাৰ দিশতো মোগল সম্ৰাটসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়ায় এই দেশৰ সংস্কৃতি চহকী কৰি থৈ গৈছে অৰ্থাৎ চিত্ৰকলাৰ ক্ষেত্ৰতো সম্ৰাটসকলে কি কৰিছিল বিভিন্ন ধৰণৰ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল মোগল শিল্পৰ সজীৱ চিত্ৰায়ন সুন্দৰ প্ৰকাশভংগী আৰু প্ৰকৃতি প্ৰেমে চিত্ৰশিল্পৰ এক গতিময় ছন্দ আনি দিছে আৰু এই চিত্ৰশিল্প যে নিৰ্মাণ কৰিছিল চিত্ৰশিল্পবিলাকত কি আছিল চোৱা প্ৰকৃতি প্ৰেম তাৰ পিছত আছিল মোগল শিল্পৰ সজীৱ চিত্ৰায়ন তাৰ পিছত সুন্দৰ প্ৰকাশভংগী এইবিলাক প্ৰকৃতি প্ৰেম মোগল শিল্পৰ সজীৱ চিত্ৰভংগী এইবিলাকে কি কৰিছিল এক গতিময় ছন্দ আনি দিছিল তাৰ পিছতে চোৱা পাৰ্চিয়ান আৰু ইউৰোপৰ চিত্ৰশৈলীৰ সমন্বয়েৰে ভাৰতীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ নতুন নিৰ্মাণ শৈলীৰে মোগল যুগৰ চিত্ৰকলা প্ৰস্তুত কৰা হৈছিল অৰ্থাৎ পাৰ্চিয়ান আৰু ইউৰোপৰ চিত্ৰকলাৰ কি হৈছিল সংমিশ্ৰণ হৈছিল আৰু তাত ভাৰতীয় পৰম্পৰাও অক্ষুণ্ণ আছিল আৰু এই পাৰ্চিয়ান ইউৰোপিয়ান আৰু ভাৰতীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি কি কৰিছিল নতুন নিৰ্মাণ শৈলীৰে মোগলসকলে কি কৰিছিল এক নতুন চিত্ৰকলাৰ আৰম্ভণি কৰিছিল সমসাময়িক ৰাজনৈতিক ঘটনা চিকাৰ প্ৰাকৃতিক দৃশ্য গছ লতা আদি মোগল চিত্ৰশিল্পৰ ঘাই বিষয়বস্তু আছিল আৰু মোগল চিত্ৰশিল্পৰ ঘাই বিষয়বস্তু কি আছিল প্ৰকৃতি গছ লতা ইত্যাদিবোৰ কি আছিল মোগল চিত্ৰশিল্পৰ ঘাই বিষয়বস্তু আছিল এতিয়া চাম আমি হুমায়ুনৰ চিত্ৰশিল্পৰ কথা হুমায়ুন বাবৰৰ পুত্ৰ হুমায়ুনো এগৰাকী চিত্ৰপ্ৰেমী আছিল হুমায়ুন আছিল বাবৰৰ পুত্ৰ আৰু হুমায়ুনো কি আছিল এগৰাকী চিত্ৰপ্ৰেমী আছিল
ঘটনাক্ৰমে তেওঁ পাৰ্চিয়ান চিত্ৰশিল্পৰ সান্নিধ্যলৈ আহে আৰু এই চিত্ৰশিল্প ভাৰতলৈ আমদানি কৰে হুমায়ুনে পাৰস্যৰ পৰা দুজন চিত্ৰশিল্পীও ভাৰতলৈ আনিছিল আৰু এও কি কৰিছিল পাৰ্চিয়ান চিত্ৰশিল্পৰ সান্নিধ্যলৈ আহিছিল আৰু এই পাৰ্চিয়ান চিত্ৰশিল্পৰ সান্নিধ্যলৈ আহি তেওঁ কি কৰিছিল ভাৰতলৈ দুজন চিত্ৰশিল্পীও আমদানি কৰিছিল ঠিক আছে তাৰ পিছতে চোৱা আকবৰ হুমায়ুনৰ পিছত কোন আহিব আকবৰ সম্ৰাট আকবৰো এজন মানৱদৰবী চিত্ৰপ্ৰেমী আছিল সেই সময়ৰ ৰক্ষণশীল মোগল সমাজত থকা নিষেধাজ্ঞা ভংগ কৰি তেওঁ কলা সংস্কৃতিত এক বিৱৰ্তনৰ সূচনা কৰিছিল চিত্ৰশিল্পৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ সুলভ মূল্য নিৰ্ধাৰণ কৰি আকবৰে ভাৰতীয় জাতীয় চিত্ৰকলাৰ ভেটি তৈয়াৰ কৰিছিল চিত্ৰশিল্পৰ তদাৰক কৰিবলৈ আকবৰে এটা সুকীয়া বিভাগৰ সৃষ্টি কৰিছিল আৰু এও কোন আছিল আকবৰ কি আছিল এগৰাকী মানৱদৰবী সম্ৰাট ঠিক আছে আৰু তেওঁ যেহেতু চিত্ৰপ্ৰেমী আছিল সেই কাৰণে তেওঁ কি কৰিছিল চিত্ৰকলাৰ বাবে যিবিলাক প্ৰয়োজনীয় সামগ্ৰী সেইবোৰ সুলভ মূল্যত দিছিল আৰু লগতে কি কৰিছিল চিত্ৰকলাৰ কাৰণে এটা সুকীয়াকৈ বিভাগ খুলিছিল অৰ্থাৎ তেওঁ ৰাজসভাত এটা সুকীয়া বিভাগৰ নিৰ্মাণ কৰিছিল য'ত কেৱল চিত্ৰকলাৰ কথাহে আলোচনা কৰা হয় তাৰ পিছতে চোৱা জাহাংগীৰ চিত্ৰপ্ৰেমী জাহাংগীৰৰ শাসনকালত মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল আৰু চিত্ৰপ্ৰেমী জাহাংগীৰৰ কাৰ্যকালত কি হৈছিল মোগল যি চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্ৰাধান্য দিবলৈ তেওঁ চিত্ৰকৰসকলক আহ্বান জনাইছিল জাহাংগীৰৰ দিনত ক্ষুদ্ৰ চিত্ৰশিল্পয়ো এক সুকীয়া আসন দখল কৰি বিখ্যাত চিত্ৰকৰ মনসুৰ মুৰাদ বিখন দাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্ৰান্তত বহুতো চিত্ৰশিল্পৰ বিদ্যালয় গঢ় লৈ উঠিছিল অৰ্থাৎ তেওঁৰ দিনত জাহাংগীৰৰ দিনত বিখ্যাত চিত্ৰশিল্পী মনসুৰ মুৰাদ বিখন দাস আদি কি কৰিছিল তেওঁৰ ৰাজসভা শুৱনি কৰিছিল আৰু জাহাংগীৰৰ দিনতেই চিত্ৰশিল্পৰ বিভিন্ন বিদ্যালয়ও গঢ় লৈ উঠিছিল তাৰ পিছতে চোৱা দাৰা শাহজাহানে চিত্ৰশিল্পৰ জগতলৈ আগবঢ়োৱা অৱদান নগণ্য যদিও তেওঁৰ পুত্ৰ দাৰা এজন চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষক আছিল অৰ্থাৎ শাহজাহানে চিত্ৰশিল্পলৈ অৱদান যি আগবঢ়াইছিল সেই অৱদান আমি নগণ্য বুলি ক'ব পাৰো কিন্তু তেওঁৰ পুত্ৰ শাহজাহানৰ পুত্ৰ দাৰা এজন কি আছিল চিত্ৰশিল্পৰ পৃষ্ঠপোষক আছিল দাৰা নিজেও এজন চিত্ৰকৰ আছিল আজিও ভাৰতীয় সংস্কৃতিত মোগল চিত্ৰকলাই সমাদৰ লাভ কৰে আৰু দাৰা কি আছিল নিজেও এজন চিত্ৰকৰ আছিল আৰু আজিও মোগল সংস্কৃতিৰ যি চিত্ৰকলা বা চিত্ৰশিল্প হেয়া কি হয় ভাৰতীয় সমাজ সংস্কৃতিত সমাদৰ লাভ কৰে এতিয়া চাওঁ আহা আমি মূল্যায়নৰ ফালে প্ৰথমটো চোৱা শাহজাহানবাদ নামৰ চহৰখন কোনে নিৰ্মাণ কৰিছিল শাহজাহান হুমায়ুন আৰু জাহাংগীৰ কোনে নিৰ্মাণ কৰিছিল শাহজাহানে শাহজাহানবাদ চহৰখন কোনে নিৰ্মাণ কৰিছিল শাহজাহানে নিৰ্মাণ কৰিছিল তাৰ পিছতে চোৱা কোনো বুৰঞ্জীবিদে শাহজাহানবাদক মাৰ্বলৰ দেশৰ লগত তুলনা কৰিব খোজে কিহৰ লগত তুলনা কৰিছিল ৰোমৰ লগত মাৰ্বলৰ ৰোমৰ লগত তুলনা কৰিব খোজে ৰোম নগৰীৰ লগত কি কৰিছিল তুলনা কৰিছিল সেই কাৰণে কি হ'ব ৰোম নগৰীৰ লগত তুলনা কৰিব খোজে হ'ব ঠিক আছে তাৰ পিছতে চোৱা ময়ূৰ সিংহাসনখন দেশে ভাৰত আক্ৰমণ কৰি মোগলৰ পৰা কাঢ়ি লৈ গৈছিল কোনে লৈ গৈছিল কাঢ়ি কি আছিল নাদিৰ শাহে ময়ূৰ সিংহাসনখন নাদিৰ শাহে ভাৰত আক্ৰমণ কৰি মোগলৰ পৰা কাঢ়ি লৈ গৈছিল বুজি পাইছা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ